চাওক যে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক এই মুহূৰ্তত পাণবজাৰ আৰক্ষীয়ে আটক কৰি পাণবজাৰ আৰক্ষীয়ে সোধপোছ কৰি আছে আৰু বাহিৰত একাংশ জ্যেষ্ঠ সাংবাদিক আছে আৰু তেওঁৰ অপেক্ষাত ৰখি আছে। গোটেই ঘটনা সন্দৰ্ভত যদি কওঁ যে দিনৰ ভাগত যি অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে এপেক্স বেংকৰ বিৰুদ্ধে এটা প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই সময়তে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ সেই স্থানত উপস্থিত হৈ সমগ্ৰ যি প্ৰতিবাদ সেই প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু সেই সময়তে এপেক্স বেংকৰ যিগৰাকী এপেক্স বেংকৰ MD ডম্বৰু শইকীয়া আহি উপস্থিত হৈছিল আৰু তেওঁক কিছু প্ৰশ্ন কৰা হৈছিল আৰু প্ৰশ্ন কৰাই যেন অপৰাধ হ'ল আৰু এই মুহূৰ্তত দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। এই মুহূৰ্তলৈকে স্পষ্ট কৰা নাই যে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰিছে নে কৰা নাই, সেই কথা কোনো ধৰণে স্পষ্ট কৰা নাই। কিন্তু বাহিৰত একাংশ জ্যেষ্ঠ সাংবাদিক আছে, আমি পোনপটীয়াকৈ তেওঁলোকৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিম। যিটো প্ৰতিষ্ঠানত তেওঁ কাম কৰে কৰ্মৰত, সেই প্ৰতিষ্ঠানটোৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ সাংবাদিক আছে, আমি তেওঁৰ সৈতে কথা পাতিব বিচাৰিম। পৰিচালন সংবাদক খগেন কলিতা আছে ক্ৰছ কাৰেণ্টৰ। প্ৰায় 7 ঘণ্টা ধৰি তেওঁক আটক কৰি ৰখা হৈছে। প্ৰশ্ন কৰাটোৱে এক প্ৰকাৰ অপৰাধ হৈছে। এতিয়া সাংবাদিকে প্ৰশ্ন কৰিব নোৱাৰে। সামগ্ৰিক বাতাবৰণ আপুনি জানে, আপুনি দীৰ্ঘ সময় এই ক্ষেত্ৰৰ লগত জড়িত, আপুনি অভিজ্ঞ। গোটেই ঘটনা সন্দৰ্ভত কি ক'ব? গোটেই প্ৰথম কথাটোৱে হৈছে যে সঁচা অৰ্থত সাংবাদিকতা এতিয়া ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত হোৱা নাই। সেই দিলৱাৰ হুছেইন মজুমদাৰৰ এই যে আটক কৰা কথাটো, আৰক্ষীয়ে আটক কৰা কথাটো, সেইটোৱে প্ৰমাণ কৰিছে। একদম দেখা দেখি কথা যে দিলৱাৰ হুছেইন মজুমদাৰক আটক কৰা হৈছে যে তেওঁ এপেক্স বেংকৰ মজিয়াত সংঘটিত অনিয়ম দুৰ্নীতি এইবোৰৰ বিষয়ে ৰাইজক জনাইছিল। তথ্য সহকাৰে এই বাতৰি সাজি তেওঁ ৰাইজক জনাইছিল। গতিকে স্বাভাৱিকতে এপেক্স বেংক কৰ্তৃপক্ষ দিলৱাৰ হুছেইনৰ ওপৰত ক্ষুণ্ণ। কিন্তু তাত আন এটা কথাটো হ'ল যে এপেক্স বেংক পৰিচালনাৰ দায়িত্বত কিন্তু শাসক দলৰ নেতাসকল জড়িত আছে। এই শাসক দলৰ নেতাসকল জড়িত হৈ থকা প্ৰতিষ্ঠান এটাত যি ধৰণৰ অনিয়ম, কোটি কোটি টকাৰ অনিয়ম হৈছে, এই অনিয়মৰ বাতৰি প্ৰকাশ কৰাৰ বাবেই তেওঁলোকে এটা সুবিধা বিচাৰিছিল। সুবিধাটো হ'ল, আজি তেওঁলোকে সুবিধা পাইছে। সেয়া হ'ল যে দিলৱাৰ হুছেইনে বাতৰি সংগ্ৰহ কৰিবলৈ এপেক্স বেংকৰ বিৰুদ্ধে এটা সংগঠনে প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু এই কাৰ্যসূচী বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দিলৱাৰ হুছেইনক MD গৰাকীয়ে ওপৰলৈ মাতি নিছে। তাৰপিছত তেওঁক এটা ৰিকুৱেষ্ট কৰিছিল MDয়ে। সেই ৰিকুৱেষ্টটো তেওঁ মানিব নোৱাৰোঁ বুলি কৈ, বেলেগ নহয়, আন্দোলনটো বন্ধ কৰাব লাগে বুলি তেওঁক ৰিকুৱেষ্ট কৰিছিল। তেওঁ ক'লে যে আন্দোলনকাৰীসকল আন্দোলনকাৰী, আমাৰ লগত সম্পৰ্ক নাই এইটো, গতিকে মই নোৱাৰিম ক'ব। এইটো কৈ তেওঁ নামি আহিলে। কিন্তু ইন দ্য মিন টাইম তেওঁ এটা অভিযোগ দিলে যে এজন সাংবাদিক এনেকুৱা বুম লৈ, কেমেৰা লৈ সাংবাদিকজনে অবৈধভাৱে প্ৰৱেশ কৰা বুলি তাতে হেৰি কৰিলে। হুৱেৰাজ আপুনি যদি চাই, ভিজুৱেলছ আছে, কেমেৰাত বন্দী হৈ আছে যে MD গৰাকীয়ে দিলৱাৰ হুছেইনক তেওঁৰ কোঠালৈ মাতি নিছিলে। গতিকে এইটো তাৰপিছত তাৰমানে দিলৱাৰ হুছেইন মজুমদাৰক এই ধৰণৰ অপযশ এটা দি গোটেই যিটো দুৰ্নীতিৰ কাৰবাৰ সেইটো তল পেলাব বিচাৰিছে। একজেক্টলি সেইটোৱে হৈছে। কাৰণ এই দুৰ্নীতিত জড়িত আছে ৰাজনৈতিক নেতা, শাসক দলৰ ৰাজনৈতিক নেতা। যদি এই দুৰ্নীতিৰ কাহিনীটো যিমানেই গভীৰভাৱে মানুহৰ মনত হেৰি হ'ব, তদন্তৰ পোষকতা কৰিব ৰাইজে, তেতিয়াই এই তেওঁলোকৰ চৰিত্ৰটো, দুৰ্নীতিগ্ৰস্ত চৰিত্ৰ, ৰাজনৈতিক নেতাৰ তেওঁলোকৰ দুৰ্নীতিগ্ৰস্ত চৰিত্ৰটো ওলাই আহিব। গতিকে এইটো এটা সুবিধা হ'ল। সুবিধা হোৱাৰ লগে লগে এতিয়া 7 ঘণ্টা ধৰি এজন সাংবাদিকক তেওঁলোকে বন্দী কৰি ৰাখিছে। তেওঁৰ বিৰুদ্ধে এই পৰ্যন্ত, মই এতিয়াৰ পৰা 10 মিনিট আগতে খবৰ লৈছিলোঁ যে তেওঁৰ বিৰুদ্ধে এই পৰ্যন্ত গোচৰ ৰুজু হোৱা নাই, কেছ ৰেজিষ্টাৰ হোৱা নাই। গতিকে ছেকশ্যন এতিয়ালৈকে তেওঁলোকে ধৰিব পৰা নাই। অৰ্থাৎ আৰক্ষী অসহায় হৈ পৰিছে, আৰক্ষী বিপাঙত পৰিছে। এজন সাংবাদিকে সাংবাদিকতা কৰি আছে, তেওঁৰ বিৰুদ্ধে কি অভিযোগ, আৰক্ষীয়ে কি অভিযোগত গোচৰ ৰুজু কৰিব? আমাৰ সাংবাদিকবোৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ থাকে, ৰাজনৈতিক হেঁচাৰ বাবে বন্দী কৰি ৰাখিব। একজেক্টলি। আৰু মই যিমান দূৰ জানো, ময়ো এজন সাংবাদিক,
30 বছৰ ধৰি মই আৰক্ষী বাতৰি কৰিছোঁ। মই যিমান দূৰ অনুমান কৰিছোঁ যে এতিয়া আৰক্ষীয়ে বাট চাই আছে তেওঁলোকৰ ৰাজনৈতিক বছসকলে তেওঁলোকক কি নিৰ্দেশ দিয়ে সেইটো লৈ, কাৰণ পুলিচৰ নিজাববীয়াকৈ কৰিবলৈ তেওঁলোকৰ হাত বন্ধা, তেওঁলোক অসহায় হৈ পৰিছে আৰু সেইবাবে উপায় নাই। তেওঁলোকে দিলৱাৰ হুছেইনক এতিয়া থানাত বন্দী কৰি ৰখাৰ বাহিৰে তেওঁলোকৰ হাতত উপায় নাই। এতিয়া আপোনালোকে শীৰ্ষ আৰক্ষী বিষয়াৰ লগত কথা পাতিছে যে গোচৰ ৰুজু হোৱা নাই, আইনী প্ৰক্ৰিয়া কি ধৰণে আগবাঢ়িছে। আপোনালোকৰ আমি দেখিছোঁ অধিবক্তাও আহিছে, তেওঁৰ লগত কথা পাতিব বিচাৰিছে, কিন্তু এডভোকেটকো সোমাব দিয়া নাই। একজেক্টলি মই সেই কথাটোৱে কৈছোঁ যে এই পৰ্যন্ত মই প্ৰায় 3:30-4 বজাৰ পৰা ইয়াত আছোঁ, এই থানাৰ সন্মুখৰ এই গেটৰ বাহিৰত। মই বাৰে বাৰে তেওঁলোকলৈ মানে মেছেজ দিছোঁ যে মই অফিচৰ পৰা দিলৱাৰ হুছেইনৰ ক্ষেত্ৰত, কাৰণ কিবা কিবি আমাৰো দায়িত্ব থাকিব, আমি সেই দায়িত্বখিনি পালন কৰিব লাগিব, তেওঁৰ লগতো কথা পাতিব লাগিব আৰু মই সংশ্লিষ্ট আৰক্ষী বিষয়াৰ লগতো মানে কথা পাতিব বিচাৰিছোঁ। এতিয়ালৈকে মোক ভিতৰলৈ সোমোৱাৰো অনুমতি দিয়া নাই। এডভোকেটকে দিয়া নাই, আপোনাক ক'ত দিব? সেইটো মই তাকেই কৈছোঁ, এডভোকেটক দিয়া নাই, আমাক দিয়া নাই। মই তেওঁৰ অথৰিটি হিচাপে আহিছোঁ, মোকো দায়িত্ব মানে হেৰি কৰা নাই। হুৱেৰেজ তেওঁক কিন্তু এৰেষ্ট কৰাও হোৱা নাই। আৰক্ষীৰ জিম্মাত থাকিলে কথাটো বেলেগ হ'ব, কিন্তু তেওঁক এতিয়া আৰক্ষীয়ে জাষ্ট ডিটেইন কৰিহে ৰাখিছে। ঘটনা কিন্তু নতুন ঘটনা নহয়, এই ধৰণৰ ঘটনা অজস্ৰ ঘটনা এখন দেশত ঘটিয়ে আছে। তাৰপিছত কিন্তু যি ধৰণৰ প্ৰতিক্ৰিয়া হ'ব লাগিছিল, যি ধৰণৰ গণজাগৰণ হ'ব লাগিছিল, সেয়া আমি দেখা নাপাওঁ। কিন্তু এইটো দুৰ্ভাগ্যজনক কথা, কিন্তু একে সময়তে এটা কথাও ক'ব লাগিব যে সমাজৰ এটা পৰিৱৰ্তনৰ ঠিক আগমুহূৰ্তত কিছুমান এনে ঘটনা ঘটে। এইটো বৰ মানে অস্বাভাৱিক নহয়, যদিও এটা ভয়ানক যেন লাগিছে এইটো, কিন্তু বিভিন্ন যদি আমি চাওঁ যে সমাজ মানে আমূল পৰিৱৰ্তনৰ ঠিক আগমুহূৰ্তত, কাৰণ যি শক্তিৰ বিৰুদ্ধে সমাজে পৰিৱৰ্তন বিচাৰে সেই শক্তিটোৱে এইটো হ'ল তেওঁলোকৰ শেষ অস্ত্ৰ, বল প্ৰয়োগ কৰাটো। বল প্ৰয়োগ কৰি সকলোৰে মুখবোৰ দমন কৰাৰ এটা প্ৰচেষ্টা এটা চলিছে। কিন্তু এই কথাটো ঠিক যে আমি সকলো অসমৰ অন্তত সচেতন সাংবাদিকসকলে এই কথাটো উপলব্ধি কৰা ভাল যে আজি যিটো বেয়া কথা হৈছে, বেয়াটো সকলোৰে কাৰণে বেয়া। কাইলৈ মানে মোৰ কাৰণে ভাল হৈ আপোনাৰ কাৰণে বেয়া হ'ব, বা আপোনাৰ কাৰণে ভাল হৈ মোৰ কাৰণে বেয়া হ'ব, বেয়াটো তেনেকুৱা কথা নহয়, বা বেয়াটো বেয়াই। আৰু মই সেইকাৰণে কৈছোঁ যে আজি কি চলিছে, যে ভাবুকি দিয়া হৈছে, এক প্ৰকাৰ ভাবুকি, তোমালোকে আমাৰ বিৰুদ্ধে নিউজ কৰিবা, আমাৰ দুৰ্নীতিৰ বিৰুদ্ধে নিউজ কৰিবা, তোমালোকক আমি এনেকুৱাকৈ থানাত বন্ধ কৰি ৰাখিম। দিলৱাৰ হুছেইন মজুমদাৰে নহয়, সকলো সাংবাদিকৰ ক্ষেত্ৰত এই ধৰণৰ ঘটনা হ'ব পাৰে। কিন্তু এটা কথা মই শেষত মাত্ৰ এটা বাক্য কওঁ, ভাবুকিৰে, ভয় ভাবুকিৰে নৈৰাজ্যৰ সৃষ্টি কৰিব পাৰি। নৈৰাজ্যই সমাজখনত অশান্তিৰ সৃষ্টি কৰিব, কিন্তু যাক সুশাসন বুলি কোৱা যায়, সুশাসন ভয় ভাবুকিৰে প্ৰতিষ্ঠা কৰিব নোৱাৰি। নিশ্চিতভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে, বা দিলৱাৰ হুছেইন মজুমদাৰৰ ক্ষেত্ৰত এই যি দমনমূলক আচৰণ, যি দমনমূলক নীতি ব্যৱহাৰ কৰা হৈছে, সেয়া দীৰ্ঘ ক্ষণস্থায়ী নহয়, বা এই ধৰণৰ কথা বিভিন্নজনে কৈছে যে ইয়াতে জ্যেষ্ঠ সাংবাদিক আফ্ৰিদা হুছেইন আছে, বহু সময় ধৰি আপুনি ইয়াত অপেক্ষা কৰি আছে, 7 ঘণ্টা, প্ৰায় 7 ঘণ্টা। 7 ঘণ্টা একেৰাহে নাই। মই দুপৰীয়া 1টা বজাত যেতিয়া দিলৱাৰে খবৰটো ক'লে যে এনেকৈ মোক ডিটেইন কৰি আনিছে, তেতিয়া মই তাৰ পৰা জানিব পাৰিলোঁ। মই ক'লোঁ যে যদি যাব লাগে মই গৈ আছোঁ, লগে লগে মই আহিছোঁ, যিহেতু আমি একেলগে এটা সময়ত কাম কৰিছোঁ। লগে লগে আহিলোঁ, আহি পেলাই গম পালোঁ যে কিহৰ কাৰণে মই কমিশ্যনাৰক ফোন কৰিছোঁ, DCP চেণ্ট্ৰেল অমিতাভ বসুমতাৰীক ফোন কৰিছোঁ, চবকে ফোন কৰিছোঁ, চবকে সুধিছে যে কিহৰ কাৰণে ডিটেইন কৰিছে। এটলিষ্ট কেছ নাম্বাৰটোতো আমাৰ জনাৰ দৰকাৰ আছে, কি ক্ৰাইম কৰিছে এজন সাংবাদিকে। আপুনি নিজে দেখিছে জেল সদৃশ পৰিৱেশ, এতিয়া আমাক সোমাব দিয়া নাই, এৰি পঞ্জীয়নে একো গোচৰ পঞ্জীয়নো হোৱা নাই। আমি যেতিয়া সুধোঁ তেওঁলোকে একো গুৰুত্ব নিদিয়ে, কৈ আছোঁ বুলি কৈ এই লাষ্ট 6 ঘণ্টা হৈ গ'ল। প্ৰথম যেতিয়া মই দুপৰীয়া ভাগত আহিছিলোঁ, তেতিয়া দিলৱাৰক আমি তেওঁ এখন এজাহাৰ দিয়াৰ কথা কৈছিলে, কাৰণ এনেকৈ লৈ অহাটো কোনো লিগেল নহয়। এনেকৈ এজন সাংবাদিকক আপুনিও এতিয়া কাভাৰ কৰি আছে, যদি কোনোবাই আপোনাক
এইটো কভাৰ কৰাৰ কাৰণে আপোনাক যদি ডিটেইন কৰে ইটছ নট ৰাইট চ' কোনোবা এটা সাংবাদিকে এটা কাভাৰেজৰ কাৰণে কাৰোবাক ডিটেইন কৰিছে এটলিষ্ট কিহৰ কাৰণে কৰিছে কি ভুল কৰিলে যদি কিবা ভুল কৰিছে আমাক জনাওক ন তাৰপিছত যেতিয়া আমি তাত ভিতৰত সোমাই আছোঁ তেতিয়া আমি পুলিচসকলক সুধিছোঁ যে কি হৈছে বাইদেউ আপুনিতো মানে আমাৰ ওপৰত একো নক'ব বাইদেউ আমিওতো জানেই আৰু খুব দুৰ্ভগীয়া টাইপত পুলিচবিলাকে বিহেভ কৰিছে আৰু তাৰপিছত তেওঁলোক মোৰ সন্মুখতে মোবাইলটো চিজ কৰি ল'লে মোবাইলটো চিজ কৰি দিলে আৰু তাৰপিছত মোবাইলটো ছুইচ অফ কৰিলে তাৰপিছত আমিও গুচি গ'লোঁ মই গুচি গ'লোঁ আকৌ গধূলি যেতিয়া আমি আহিলোঁ 5 বজাত আহিলোঁ তাৰপিছত দেখিছোঁ যেতিয়া দুপৰীয়া অহা পৰিৱেশৰ পিছততো এতিয়া গধূলিৰ পৰিৱেশটো কমপ্লিটলি ডিফাৰেণ্ট দেখিছোঁ যে আমাক সোমাব দিয়া নাই আনকি আমান ৱাদুত এডভকেট হয় তেওঁ এটলিষ্ট ৰাইট আছে এজ এন এডভকেট কি কাৰণে এজন সাংবাদিকক ডিটেইন কৰি ৰাখিছে এডভকেটজনকো লগ ধৰিব দিয়া নাই সেইটোতো কোনো ৰুল নহয় ব্যৱস্থাটোৰ ওপৰতে প্ৰশ্ন উত্থাপন হৈছে আচলতে কি ধৰণে চাওক ৰাইজে আমি যেতিয়া আজিকালি ফেচবুকত দেখোঁ সাংবাদিকসকলৰ ওপৰত বিশ্বাস হেৰুৱাইছে বুলি ৰাইজে কয় সাংবাদিকসকলে সাংবাদিকতা কেনেকৈ কৰিব যদি কেতিয়াবা প্ৰটেষ্ট কৰিবলৈ যাওঁতে কাভাৰ কৰিবলৈ যাওঁতে যদি এনেকৈ আনি পেলাই আপোনাৰ কোনো নিৰ্ভীক সাংবাদিকতা নাই এতিয়া আমি মেৰুদণ্ডহীন সাংবাদিকতা হ'ব লাগিব এইখন সমাজত জীয়াই থাকিবৰ কাৰণে